সকলো সকলোৱে ভাল বেহাবাৰী আউটপোষ্টৰ ৰেগুলাৰ দৰ্শকসকলে যিসকলে বেহাবাৰী আউটপোষ্ট ধাৰাবাহিকখন সদায় চায় তেওঁলোকে নিশ্চয় এইকেইদিন মন কৰিছে যে বেহাবাৰী আউটপোষ্টলৈ কেইকেইটা আৰু মোহন দা পুনৰ ঘূৰি আহিছিলে, কিন্তু এতিয়া মোহন দাই অভিনয় কৰি আছে, কেইকেইটা আৰু আকৌ অভিনয় কৰিবলৈ বেহাবাৰী আউটপোষ্টত এৰা দি হ'ল। সেই সম্পৰ্কে বহুতে কমেণ্ট বক্সত কমেণ্ট কৰে কে ছাৰে বেহাবাৰী আউটপোষ্ট আকৌ এৰি দিলে নেকি, কে ছাৰে কিয় নহা হ'ল। আজিৰ ভিডিঅ'টোত আপোনালোকে সম্পূৰ্ণকৈ চাই থাকক, গোটেইখিনি কথা মই ক'বলৈ চেষ্টা কৰিম আপোনালোকক। আৰু মোহন দা অভিনয় ভাল লাগেনে আপোনালোকক, ডম্বৰু অভিনয় ভাল লাগে, কমেণ্ট বক্সত কমেণ্ট এটা কৰি জনাই দিব, তেতিয়া ময়ো গম পাম। এতিয়া ভিডিঅ'টোৰ মাজলৈ আহিছোঁ। কে ছাৰে এটা ইণ্টাৰভিউত নিজেই কৈছিলে যে তেওঁ চিনেমাৰ কামৰ বাবে কেইদিনমানৰ কাৰণে বেহাবাৰী আউটপোষ্টলৈ আহিব, তাৰপিছত আকৌ চিনেমাৰ শ্বুটিঙৰ কাম শেষ কৰি পিনি আকৌ পুনৰ বেহাবাৰী আউটপোষ্টত অভিনয় কৰিব। আৰু আপোনালোকে যে প্ৰথম কেইদিন অভিনয় দেখিবলৈ পাইছিলে এপিছ'ডসমূহত, সেইকেইদিন আগতে কৰা শ্বুটিং আছিলে, যাৰ কাৰণে সেইকেইদিনত দেখিলে। আৰু এতিয়া নতুনকৈ শ্বুটিং কৰাহি নাই, কিন্তু কৰিবহি জানুৱাৰীৰ পিছত। আকৌ